পাচলি ব্যৱসায়ীৰ কন্যা হিমাশ্ৰী উজলিল নলবাৰীৰ শংকৰদেৱ বিদ্যালয়ৰ পৰা। বিজ্ঞান শাখাত ৯১% জিলিকি উঠিল ককয়াৰ হিমাশ্ৰী ঠাকুৰীয়া। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীৰ শংকৰদেৱ একাডেমীৰ পৰা বিজ্ঞান শাখাত ৯১% নম্বৰেৰে উজলিল ককয়া গাঁৱৰ মেধাৱী ছাত্ৰী হিমাশ্ৰী ঠাকুৰীয়া। অতি দুখীয়া পৰিয়ালৰ কন্যা হিমাশ্ৰীৰ পিতৃ ধনপতি ঠাকুৰীয়াই সাধাৰণ শাক পাচলিৰ ব্যৱসায়েৰে কোনোমতে পৰিয়াল চলোৱাৰ লগতে নিজৰ মেধাৱী কন্যাকো আগবঢ়াই নিয়া সংগ্ৰামত ব্ৰতী হৈ আছে। হিমাশ্ৰী ঠাকুৰীয়াই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ তথা ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ নলবাৰী শংকৰদেৱ একাডেমীৰ লগতে অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। হিমাশ্ৰী ঠাকুৰীয়াই লাভ কৰা নম্বৰ এনেধৰণৰ: ইংলিছত ৯৩, অসমীয়াত ৯৩, কেমেষ্ট্ৰিত ৯৩, মেথমেটিক্সত ৯১, জুলজিত ৮৪ আৰু ফিজিক্সত ৮৪। নলবাৰী শংকৰদেৱ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিয়া হিমাশ্ৰী ঠাকুৰীয়া ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন আছে। ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু সাধাৰণ শাক পাচলিৰ ব্যৱসায়েৰে কন্যাৰ সেই সপোন পূৰ কৰিব পাৰিবনে, ইয়াকে ভীষণ শংকা পিতৃ ধনপতি ঠাকুৰীয়া আৰু মাতৃ গীতিকা ঠাকুৰীয়াৰ। কন্যাৰ সপোনক সাকাৰ ৰূপ দিবলৈ হৃদয়বান লোকৰ পৰা সহযোগ বিচাৰিছে পিতৃ মাতৃয়ে। কোনোবাই মেধাৱী হিমাশ্ৰীক আগবঢ়াই নিয়াৰ বাবে সহযোগ কৰিব বিচাৰিলে হিমাশ্ৰীৰ 6003838316 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। যোৱা পৰহি মোৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হৈছে। মই ৯১% নম্বৰেৰে বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছোঁ। মই ভৱিষ্যতে এজন ডক্তৰ হ'ব বিচাৰোঁ। বহুত কষ্ট কৰি পঢ়িছিলোঁ, ভাল লাগিছিল। কষ্টৰ ফলাফল পাইছোঁ। দেউতাই বহুত কষ্ট কৰি পঢ়াইছে। তেওঁ এখন সাধাৰণ সৰু সুৰা পাচলিৰ ব্যৱসায় কৰি কিনে আমাৰ পৰিয়ালটোক চলাই আছে। মই শংকৰদেৱ একাডেমী নলবাৰীত পঢ়িছিলোঁ। তাৰ কলেজৰ কৰ্তৃপক্ষৰ পৰা হওক বা ছাৰহঁতৰ পৰাই হওক মই বহুখিনি সহায় পাইছোঁ, বহুখিনি সা সুবিধা পাইছোঁ। কি পৰিকল্পনা আছে? ভৱিষ্যতে মই এগৰাকী চিকিৎসক হ'ব বিচাৰোঁ। তাৰ কাৰণে কি প্ৰিপেয়াৰেশ্যন কৰিছা? তাৰ কাৰণে যোনটো বৰ্তমান নীট এক্সাম হয় সেইটো দিব লাগিব। মই ২০২৫ত নীটটো দিব বিচাৰিছোঁ আৰু তাৰপাছত মই যদি এখন ভাল মেডিকেল কলেজত ছিট পাওঁ তেন্তে মই এজন ভাল ডক্তৰ হ'ব বিচাৰোঁ। যোৱা পৰহি ৯ তাৰিখে মোৰ ছোৱালীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। তাত মোৰ বিজ্ঞান শাখাত তেওঁ যিটো ৰিজাল্ট কৰিছে 91, তাত মই খুবেই আনন্দিত। কিন্তু মই যিমান কষ্টৰে ছোৱালীটোক মই পঢ়াইছোঁ, কিন্তু মই জানো আৰু ভগৱানে জানে, ইয়াত মোৰ কোনো সা সুবিধা পোৱা নাই। কোনো চৰকাৰৰ পৰাই অলপো সা সুবিধা পোৱা নাই। এতিয়া আগন্তুক ছোৱালীটোৱে যিটো পঢ়িব বিচাৰিছে বা যিটো হ'ব বিচাৰিছে তাত মোৰ খুব টানে পৰিব। কোনোবা ৰাইজে বা কোনোবা যদি ভাল মানুহে অলপ আৰ্থিক ফালৰ পৰা মোক সা সুবিধা দিয়ে, মই যথেষ্ট আনন্দিত হ'ম। আৰু চৰকাৰৰ ফালৰ পৰাও মোক যদি অলপমান সুবিধা দিয়ে বা আমাৰ দেশনাই পৰিয়ালক অসমৰ বা আমাৰ আমাৰ দেশনাই পৰিয়ালক যদি এই চৰকাৰৰ ফালৰ পৰা সা সুবিধা দিয়ে আমি খুব নথৈ আনন্দিত হ'ম বুলি আমি অনুভৱ কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।